তো বন্ধুসকল আপোনালোকে চাওক ইয়াত লিখা আছে ৰুনাৰ এটো হল ইনসেক্টিসাইড। তো এটো ঔষধ কোনটো খেতিত দিলে আটাইতকৈ বেছি ভাল হয়। তো মাকৈ খেতিত আজি ৰুনাৰ স্প্ৰে কৰি আছে। পোকে ডিস্টার্ব কৰি থাকে, পোকে পাতবিলাক ফুটা কৰি দিয়ে। সৰু থাকোতে গছবিলাক ওপৰৰ পৰা খাই আহে আৰু গছবিলাক যেতিয়া 2 পৰা 2.5 ফুট ওখ হ'ব তেতিয়া আপোনালোকে মাকৈ খেতিত ৰুনাৰ যেটো ঔষধ আপোনালোকক দেখুৱাই দিলো এই ঔষধটো স্প্ৰে কৰিব। ৰুনাৰ ঔষধটো স্প্ৰে কৰাৰ লগে লগে আপোনালোকৰ খেতিত যেনেকুৱা ধৰণৰে পোক নাথাকক আপোনালোকৰ খেতিৰ পৰা আউট। একদম পাতবিলাক পুৰা চিকচিকিয়া হ'ব। এটা কথা হল কোন ধৰণৰ পোকে আৰু গছৰ ধৰণ কেনেকুৱা হয় আৰু কোনটো ঔষধ দিলে বেছি ভাল। মাকৈ গছটো আপোনালোকে নিশ্চয় চাব পাৰিছে। চাওক খাই একদম পুৰা ভিতৰৰ যেটো কোমল পাত আছে এই পাতবিলাক চাওক কি কৰিছে, পাতবিলাক ফুটা ফুটা কৰি শেষ কৰি দিছে। লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ উন্নত ঔষধটো আপোনালোকে ক্ৰয় কৰিব আনি আপোনালোকে এনেকুৱা ধৰণে আবেলিৰ মুহূৰ্তত স্প্ৰে কৰিব। সন্ধিয়াৰ মুহূৰ্তত স্প্ৰে কৰাৰ পিছত ৰাতিটো যাব, মৰ্নিংতে চাব পাতবিলাক পুৰা চিকচিকিয়া হৈ আছে, যিবিলাক লেতেৰা আছে এইবিলাক পুৰা ক্লিন হৈ যাব পাতবিলাক। এটো হল ফার্স্ট টাইম। সেকেন্ড টাইম যেতিয়া স্প্রে কৰিব গ্ৰেছে স্প্রে কৰিব পাৰিব, সেমোডিস পাৰিব। তো ভিডিও চাই কেনে পালে কমেন্ট কৰি জনাব। যদি চ্যানেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰ মতে কৰা খেতিৰ ভিডিও নোটিফিকেশন আপোনালোকে অলৰেডি পাই থাকে। তো আজি আপোনালোকক যিকেইটা কথা ক'লো আৰু যেটো ঔষধ দেখুৱাই দিল আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি লওক। আপোনালোকৰ খেতিও ভাল হওক তাৰে কামনা লৈ আজিৰ ভিডিও মই অন্ত মাৰিছো। পৰৱৰ্তী ভিডিওত পুনৰাই লগ পাম। ধন্যবাদ।